এজন লোকৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফচল এটা ক্ষুদ্ৰ সংগ্ৰহালয়। নিজৰ ঘৰখনকেই ৰূপান্তৰ কৰিছে ক্ষুদ্ৰ সংগ্ৰহালয়লৈ। কেৰাচিন তেলত চলা ফেন, কফি মেচিন, বিভিন্ন দেশৰ মুদ্ৰাৰ পৰা কলম, চিয়াহী, কেমেৰা, বেটাৰীবিহীন ঘড়ীলৈ ভৰি আছে তেওঁৰ সংগ্ৰহালয়। চৰাইদেউ জিলাৰ মথুৰাপুৰৰ মইনুদ্দিন আহমেদৰ বাসগৃহত আছে এইটো ক্ষুদ্ৰ সংগ্ৰহালয়। প্ৰথমেই চাওঁ আহক তেওঁৰ সংগ্ৰহালয়ত থকা এইখন ফেন, যিখন ফেন ইষ্ট ইণ্ডিয়া কোম্পানীৰ। 1845 চনত নিৰ্মাণ কৰা হৈছিল ফেনখন। কিন্তু এই ফেনখন কিহত চলে জানেনে? কেৰাচিন তেলত। ফেনখনৰ ষ্টেণ্ডৰ তলতেই আছে এটা বিশেষ চাকি, আৰু সেই চাকিটোত অগ্নিসংযোগ কৰিলেই চলিবলৈ আৰম্ভ কৰে ফেনখন। এইবাৰ চাওক 1706 চনৰ এটা কফি তৈয়াৰ কৰা মেচিন। এই মেচিনটো চলে চাকিৰ সহায়ত। কফি বনাইছিলে ইয়াত, আৰু এইটো ইয়াত হিট দিছিলে। ইয়াত হিট দিলে পানীটো আপোনাৰ গৰম হৈছিলে ইয়াতে কফি। ইয়াৰ উপৰিও দেশৰ লগতে বিভিন্ন দেশৰ মুদ্ৰাৰে ঠাহ খাই আছে ক্ষুদ্ৰ সংগ্ৰহালয়টো। আছে কালৰ সোঁতত হেৰাই যোৱা বিভিন্ন দেশৰ কলম, চিয়াহী, কেমেৰা, বেটাৰীবিহীন ঘড়ী, টেলিফোন, ৰূপৰ কণ্টেইনাৰকে ধৰি বিভিন্ন সামগ্ৰী। ইয়াত কোনো কাৰেণ্ট বা অন্য বেটাৰী একো নালাগে, কেৰাচিন তেলত চলিছিলে। আজিকালিতো কেৰাচিন তেল পাবলৈয়ে নাই, তথাপিতো আপুনি এতিয়া স্পীড দি চলাব পাৰে। স্পীড আপোনাৰ সেই মেডিকেলৰ কাৰণে যিটো স্পীড ব্যৱহাৰ কৰে সেইটো হ'লে বেছি ভাল হয়, ফেনখন স্পীডত চলিব। আৰু কেৰাচিন তেলত যদি আপোনাৰ ইউজ কৰি চলাব আহে মানে খুব স্পীডত চলিব ফেনখন। কপাৰৰ যিটো আপোনাৰ কফি বনোৱা যিটো হেৰি আপোনাৰ পাৰ্কুলেটৰ, সেইটো আপোনাৰ 1706 চনৰ প্ৰায় 300 বছৰ পুৰণি। তাত আগতে কফি বনাইছিলে, আৰু সেইটো আপোনাৰ তেতিয়া কেৰাচিন তেল নাছিলে। তেতিয়া তেওঁলোকে স্পীড বা এনেকুৱা এলকহল জাতীয় বস্তুৰ ফুয়েল হিচাপে ব্যৱহাৰ কৰিছিলে। 70-80 বছৰীয়া কেমেৰা আছে আপোনাৰ ইয়াত, মেকানিকেল কেমেৰা এইবিলাক, তাত বেটেৰী নালাগে সেইবিলাকত। জাৰ্মানী কেমেৰা আছে, ইংলেণ্ডৰ আছে, ৰাছিয়াৰ কেমেৰা আছে, মেকানিকেল কেমেৰা। আৰু য'ত যেনেকৈ পাওঁ কোনোবাৰ পৰা মই কাৰোবাত পালেও মই বিচাৰি পেলাই হ'লেও লওঁ, বা কিবা এটা দিওঁ, মূল্য দি পেলাই মই কিনি লওঁ, আৰু তেনেকৈ মই সংগ্ৰহ কৰিছিলোঁ এইবিলাক চব। কিন্তু এই আপুৰুগীয়া সমল সংৰক্ষণৰ কাম তেওঁ কেতিয়াৰ পৰা আৰম্ভ কৰিছিল তাৰো আছে ৰসাল কাহিনী, যি কাহিনী মইনুদ্দিন আহমেদে ক'লে নিউজ লাইভৰ সন্মুখত। প্ৰথমতে মানে মোৰ সংৰক্ষণৰ ভাৱটো কেতিয়া আহিলে, অলপমান দিন আগৰ পৰা মানে আমি পইচা জমা কৰোঁ চুঙাত, বাঁহৰ চুঙাত। তাৰপিছত যেতিয়া চুঙাটো এদিন কাটিছোঁ, কাটোতে মানে মই দেখিলোঁ, মই 25 পইচা এটা দেখিলোঁ, বাঘ মাৰ্কা আছে আপোনাৰ, তাত দেখিছোঁ 1947 হয় এইটো। তেতিয়া মই সেই পইচাটো মই চুঙাটো কাটি পেলাই মই খৰচ নকৰিলোঁ, থৈ দিলোঁ। বহুত পুৰণি বুলি ভাবিলোঁ, মোৰ নাই এইটো এনেই থাকচোন বাৰু, কেতিয়াবা এই বছৰটো নাইকিয়া হ'লেও পিছত কোনোবাই চাব পাৰিব। সেই বুলি কৈ পেলাই মানে সেই কইন প্ৰথমতে তেনেকৈ কালেকশ্যন কৰিলোঁ। বজাৰত মানে মিঠাই আলাবিলাক আহে, চানা আলাবিলাক আহে, সিহঁতি মানে সেই পেপাৰবিলাকত চানা টানা দিয়ে যে 2 কেজি নে 3 কেজি পেপাৰ দিছিলোঁ, কাগজ, স্কুলৰ কিবা বহি পত্ৰ পুৰণি। তেতিয়া দেখিছোঁ মাত্ৰ মোক 20 পইচা এটা দিলে, মানে আপোনাৰ পিতলৰ 20 পইচা, 10 পইচা দুটা। পিতলৰ দেখি পেলাই মই বস্তুটো চানা টানা একো নাখালোঁ, মানে খৰচ নকৰিলোঁ, থৈ দিলোঁ। থৈ দিয়াৰ পিছতে সেই কইনকেইটা মই আজি থৈছোঁ আছি পেলাই, এতিয়াও আছে এইকেইটা। মথুৰাপুৰ চাহ বাগিচাৰ কৰ্মচাৰী মইনুদ্দিন আহমেদৰ এই ক্ষুদ্ৰ সংগ্ৰহালয়ে সকলোকে আকৰ্ষিত কৰিছে। নাজিৰাৰ পৰা নৱজ্যোতি বুঢ়াগোহাঁই, নিউজ লাইভ।